Hello everyone, welcome to my channel Assam Job Fever. আমি যিসকলে আসাম ডেইৰী ৰিক্ৰুটমেণ্টৰ পৰীক্ষা দি উঠিছোঁ তেওঁলোকে যিসকলে বিচাৰি আছে যে আসাম ডেইৰী ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট কেতিয়া দিব যিসকলে অপেক্ষা কৰি আছে ৰিজাল্টৰ বাবে তেওঁলোকৰ কাৰণে খুবেই এটা ভাল খবৰ যিহে আমি ছেপ্টেম্বৰত আৰু অক্টোবৰত যেটো আমি থাৰ্ড গ্ৰেডৰ আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা দি উঠিছোঁ আসাম ডেইৰী ৰিক্ৰুটমেণ্টৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা দি উঠিছোঁ সেই পৰীক্ষাৰ ৰিজাল্ট এতিয়া অতি সোনকালে আহি আছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি এই এটা ভিডিঅ'ৰ দ্বাৰা কি আমাক জনাইছে আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক ভিডিঅ'টোত তেখেতে এটা ডেট পুৰা এক্সাক্টলি নহয় এটা ইংগিত আমাক উল্লেখ কৰিছে আহকচোন আমি ভিডিঅ'টো চাই লওঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে কি আমাক জনাবলৈ বিচাৰিছে ইয়াৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া মানে দিব পাৰে অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি এই ভিডিঅ'টোৰ পৰা আমি এটা কথা লক্ষ্য কৰিব পাৰোঁ যে ফেব্ৰুৱাৰী মাহৰ যেটো লাষ্টত আছে হয়তো ফেব্ৰুৱাৰী মাহৰ লাষ্টত ৰিজাল্ট দিব পাৰে বা মাৰ্চৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিব পাৰে গতিকে আপোনাৰ সকলোৱে আৰু বেছি চিন্তা কৰি থাকিব প্ৰয়োজন নাই আপোনালোকে জাষ্ট আৰু এটা মাহ জানুৱাৰী মাহটো ৰখি দিয়ক আৰু ফেব্ৰুৱাৰী লাষ্টৰ পৰা লাষ্টত বা মাৰ্চৰ ফাৰ্ষ্টতে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আপোনালোক সকলোৱে পুৰা নিশ্চিন্ত হৈ থাকক যেহেতু পৰীক্ষাৰ ৰিজাল্ট আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে কেতিয়া হ'ব বুলি গতিকে সকলোৱে নিশ্চিন্ত হৈ থাকক ভিডিঅ'টো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব